দুৰ্গা মাৰ ফটো শ্বুট চলি আছিল তাৰ মাজতে আহিলে ভূমিকম্প ভূমিকম্প দিয়া কাৰণটো কেলে জানে নাই বাৰু এইয়া চাই লওক Oh my god, আমার ফটোশুট চলি আছে এয়া দুর্গা মার ফটোশুট ইমান ডাঙর ভূমিকম্প আইছে পুরা এনে 33 ওজন কপি গৈছিল বিশু আজি মই জিয়াই না থাকো নে কি কোৱা মিস্টার রাজ আৰু বিৰাট ডাঙৰ ভূমিকম্প নাগপুৰীটো ভূমিকম্পতে খুলি গল একদম ফটোশুট চলি আছিল এই মানুহে যদি দুৰ্গা মা হবলৈ যায় দুৰ্গা মাৰটো খং উঠিবই बात तो सही है মানুহে যদি দুৰ্গা মা হবলৈ বিচাৰে দুৰ্গা মাইটো ভূমিকম্প দিবই হেতু মই মানুহৰ নিচিনা থাক কমছে কম দুৰ্গা মা সেৱা ভক্তি শ্ৰদ্ধা কৰ बात तो सही है যদি নিজে দুৰ্গা মা যদি হবলৈ যা তাত ভূমিকম্প নিদি কি দিব So guys, অকল দুৰ্গা মাই নহয় সোশ্যাল মিডিয়া আজিকালি গণেশ বাবা বিশ্বকৰ্মা বাবা সব ওলাই গৈছে এইখন জগত চাই লগে আমি বিশ্বকর্মা বলছি দেউলা লক্ষিন্দরের বাসর ঘর আমি তৈরি করেছিলাম দেখিলে না বিশ্বকৰ্মা বাবার রূপ মই ভাবিছিলো মোৰ বান্ধৱীৰ শাহুৰী মা বুলি কপকে আহি কৰিলে তাই বোলে বিশ্বকৰ্মা আমি বিশ্বকর্মা বলছি জয় বিশ্বকৰ্মা আজিৰ যুগত যে বিশ্বকৰ্মা বাবাই যে ইনষ্টাগ্ৰাম চলায় মই ইনষ্টাগ্ৰাম খুলি কিনে গম পাইছো গম পাইছো নাই জানো কমেন্ট কৰি দিব So hello everyone মই মানে দুৰ্গা পূজাৰ এটা আউটফিট বনাইছো अच्छा তো দুৰ্গা পূজাৰ আউটফিটটো আপোনালোকক দেখাম আৰু আপোনালোকক মোৰ আউটফিটটো একবাৰ এক্সপ্লেইন কৰি দিছো মই দুৰ্গা পূজাৰ আউটফিট এনেকৈ যদি আমাৰ গাঁৱত যদি আহ চুৰ বুলি খেদিব হুপা দৰা বুলি ওলাই পিটন দিব ये बड़ी अच्छी बात कही है দেই আমাৰ গাঁৱত যদি এনেকৈ যদি আহ সেইটো কথা বাদ দিলো বাৰু দুৰ্গা পূজাৰ আউটফিট এনেকৈ যদি দুৰ্গা মণ্ডপত যদি তই যাও দুৰ্গা মাই তোক পিফুলে বজাব কেলা সত্য কৈছো পিফুলে বজাব তই এইবিলাক দুৰ্গা পূজা আউটফিট নবনাবি